মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে সময়মতে পঢ়া শুনাও কৰি আছা। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ দ্বিতীয় লেচন ভিন ভিন প্ৰাণী নামৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। আজি মই তোমালোকৰ সুবিধা হোৱাকৈ এই পাঠটিৰ সকলোকেইটা প্ৰশ্ন মই নিজে বহীত লিখি উলিয়াই আনি তোমালোকৰ লগত আলোচনা কৰিব আহিছোঁ। আশা কৰোঁ এই পদ্ধতিৰে তোমালোকৰ অকণমান বুজোতে সহায় হ'ব। ঠিক আছে, তেনেহ'লে আমি প্ৰথম প্ৰশ্নটোলৈ আৰম্ভ কৰিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো আছে ১ ক, মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে? তোমালোকে দেখা পাইছা নহয় নিশ্চয়। উত্তৰ: মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে বাবে মানুহক সৰ্বভোজী প্ৰাণী বোলে। তাৰমানে মানুহৰ যেতিয়া ভোক লাগে, আমাৰ যেতিয়া ভোক লাগে আমি কেতিয়াবা ফল মূলো খাওঁ, কেতিয়াবা ভাত খাওঁ, কেতিয়াবা মাছ মাংসও খাওঁ, হয়নে? তাৰমানে আমি উদ্ভিদৰ ওপৰতো নিৰ্ভৰ কৰোঁ আৰু প্ৰাণীৰ ওপৰতো নিৰ্ভৰ কৰোঁ। আমি তাৰমানে অকল উদ্ভিদ খাই বাচি নাথাকোঁ, জীয়াই নাথাকোঁ, বা অকল মাংস খাই জীয়াই নাথাকোঁ। সেইকাৰণে আমি দুইবিধ খাওঁ কাৰণে আমাক সৰ্বভোজী প্ৰাণী বোলে। ঠিক আছে, ১ ক হৈ গ'ল। এইবাৰ আমাৰ খ প্ৰশ্নটি, মাংসভোজী প্ৰাণী কাক বোলে? উত্তৰ: যিবোৰ প্ৰাণীয়ে কেৱল মাংস খাই জীয়াই থাকে তেনে প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে। যেনে বাঘ, সিংহ এইবোৰে কেতিয়াও ঘাঁহ নাখায়। বাঘে সদায় কেঁচা মাংসই খায়, সেইকাৰণে এইবোৰক মাংসভোজী প্ৰাণী বোলে। বুজি পালোঁ? এবাৰ আমাৰ গ নম্বৰ প্ৰশ্নটি, তৃণভোজী প্ৰাণী কাক বোলে? যিবোৰ প্ৰাণীয়ে ঘাঁহ বন গছৰ পাত আদি খাই জীয়াই থাকে তেনে প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে। যেনে গৰু, ছাগলী নহয়, এইবোৰে কেতিয়াও মাছ মাংস নাখায়, সেইকাৰণে এইবোৰক কি কোৱা হয়? তৃণভোজী প্ৰাণী বোলে। এবাৰ ঘ নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন? ৰ'দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন। ঠিক আছে, একদম সহজকৈ লিখি উলিওৱা হৈছে, তোমালোকৰ যাতে বুজি পোৱাত সহায় হয়। এবাৰ আমি ঙ নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ভেকুলীয়ে কেনেকৈ পোক পৰুৱা ধৰি খায়? ভেকুলীয়ে জিভাৰ সহায়ত পোক পতংগ ধৰি খায়। ইহঁতৰ জিভাখন দীঘল, আঠাযুক্ত আৰু মুখৰ সন্মুখত লাগি থাকে বাবে জিভাখন দূৰলৈ উলিয়াই দি পোক পতংগ ধৰি খায়। আমি চবে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা ভেকুলীয়ে বা জেঠীও ঠিক তেনেদৰেই খায়। এইবিলাকক আমি জেঠী ঘৰত থাকিলে কেতিয়াবা পোক খোৱা দেখা পাইছানে তোমালোকে? জিভাখন উলিয়াই দি পোকটোৰ গাত জিভাখনত পোকটো আঠা লাগি ধৰে নহয়, সেই তেনেকৈ আকৌ তাৰপিছত সেই আঠা যেতিয়া লাগি ধৰে জিভাখন মুখৰ ভিতৰত সোমোৱাই দিয়ে, জিভাখনৰ লগতে পোকটো মুখৰ ভিতৰত সোমাই আহে। ঠিক তেনেদৰে ভেকুলীও তেনেকৈয়ে খায়। ঠিক আছে, বুজি পালোঁ? এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটো আৰম্ভ কৰোঁ। পিছৰ প্ৰশ্নটো কি আছে? প্ৰথম প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন? উত্তৰ: সকলো প্ৰাণীক শক্তি পাবলৈ আৰু সুস্বাস্থ্যৰে জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। আহাৰে শৰীৰক কাম কৰিবলৈ শক্তি দিয়ে আৰু বৃদ্ধি আৰু বিকাশত সহায় কৰে। আমি যদি খাদ্য নাখাওঁ আমি দুৰ্বল হৈ যাওঁ নে নাযাওঁ? তাৰমানে আমাৰ গাত শক্তি নোহোৱা হয়। সেই শক্তি আমি ক'ৰ পৰা পাওঁ? আহাৰৰ পৰা পাওঁ। আমাৰ ভোক লাগে যে, তাৰমানে দেহত শক্তি কমি যায় কাৰণে আমাক আহাৰ লাগে। সেই আহাৰ আকৌ যেতিয়া আমি খাদ্য খাওঁ, সেই আহাৰে গৈ দেহক আকৌ শক্তি দিয়ে, তেতিয়া আমাৰ দুৰ্বলতা নাইকিয়া হয়। তাৰপিছত আৰু সেই আহাৰৰ কাৰণে আমাৰ বৃদ্ধি হয়, আমাৰ বিকাশ হয়, আমাৰ মন মগজুবিলাকৰ বিকাশ হয়, আমাৰ বুদ্ধি বাঢ়ে, আমাৰ শৰীৰৰ গঠনত আমাৰ সহায় হয়। সেইকাৰণে আমাক প্ৰাণীক আহাৰৰ প্ৰয়োজন। ঠিক আছে, এইবাৰ আমি দ্বিতীয় নম্বৰ প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় কি কৈছে? টুকুৰা চৰাই কেনেকৈ বাঁহ সাজে? টুকুৰা চৰাই
টুকুৰা চৰাই বাঁহ সাজিবলৈ কেঁচা দীঘল বন, নাৰিকল, খেজুৰ আদি পাতৰ আঁহৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাঁহটো গুঠি সাজি উলিয়ায়। যাৰ যাৰ ঘৰত নাৰিকল গছ বা তামোল গছ, খেজুৰ গছ এইবিলাক আছে, তাৰে ওপৰত চাবা কেতিয়াবা কিছুমান ধুনীয়া ধুনীয়া এটা টেকেলিৰ নিচিনাকৈ এটা ওলমি থাকে বাঁহ এটা, সেইবিলাক টুকুৰা চৰাই সজাবা। ঠিক আছে, এবাৰ বৰ্গীয়া জলে আগবাঢ়ো। বৰ্গীয়া জত আছে, মাছে কোন কোন ঠাইক বাসস্থান হিচাপে ব্যৱহাৰ কৰে? ভিন ভিন মাছৰ বাসস্থান ভিন ভিন। কিছুমান মাছ পানীত থকা জোপোহা উদ্ভিদ, মেটেকা আদিত বাস কৰে। কিছুমানে আকৌ গাঁতত সোমাই থাকে আৰু আন কিছুমানে শিলৰ ফাককো বাসস্থান হিচাপে ব্যৱহাৰ কৰে। হ'ব, এইবাৰ আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। ইয়াৰে আমাৰ ঝ আছে। ঝত দিছে কি? পৰিভ্ৰমী চৰাইবোৰে কিয় দেশ বিদেশ ঘূৰি ফুৰে? ইয়াৰ উত্তৰটো হ'ব, খাদ্যৰ সন্ধানত বা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰে বাবে পৰিভ্ৰমী চৰাইবোৰে দেশ বিদেশ ঘূৰি ফুৰে। তাৰমানে কি হয়, পৰিভ্ৰমী চৰাইবোৰ আচলতে যোন জেগাৰ হয় সেই জেগাত যদি বেছিকৈ ঠাণ্ডা পৰে, সেই ঠাণ্ডা যদি সহ্য কৰিব নোৱাৰে, বা বেছিকৈ গৰম পৰে সেই গৰমো যদি সহ্য কৰিব নোৱাৰে, বা যি খাদ্য খাই আছিল সেই খাদ্য নোহোৱা হৈ যায় যদি, তেনেহ'লে সেই পৰিভ্ৰমী চৰাইবিলাকে সেই জেগাটুকুৰা ত্যাগ কৰে কিছু সময়ৰ কাৰণে, তাৰপিছত নতুন এটা জেগাত যায়। আকৌ যেতিয়া সেই পুৰণি ঠাইত আকৌ খাদ্যৰ অভাৱ নোহোৱা হয় বা ঠাণ্ডাৰ প্ৰকোপ কমি যায়, গৰমৰ প্ৰকোপ কমি যায়, সেই পৰিভ্ৰমী চৰাইবোৰে আকৌ ঘূৰি নিজৰ জেগালৈ গুচি যায়। এনেকৈ দেশ বিদেশ ঘূৰি থাকে বাবে সিহঁতক পৰিভ্ৰমী চৰাই বোলে। বুজি পালোঁ? ঠিক আছে, তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমাৰ প্ৰশ্নোত্তৰ শিতানটো শেষ হ'ল। যদি আমি 1 নম্বৰটো যিহেতু শেষ হ'ল, এইবাৰ আমি 2 নম্বৰটোলৈ আগবাঢ়োঁ। 2 নম্বৰটোত চোৱা দিছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমাক কি কৈছে? ক। ইয়াতে আমাক কেইটামান অপশ্যন দিছে, চোৱা। টুনি, কুলি, বুলবুলি চৰাই বাঁহ নাসাজে। কোন চৰাই বাঁহ নাসাজে? ইয়াতে আমি কুলিত দাগ দিব লাগিব, কুলি চৰাই বাঁহ নাসাজে। ঠিক আছে। খ নম্বৰটো চোৱা, ধৃতৰাজ, বুলবুলি, ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই। ইয়াতে 3টা চৰাইৰ নাম দিছে, তাৰে এবিধহে পৰিভ্ৰমী চৰাই। সেই পৰিভ্ৰমী চৰাইটো হ'ব ধৃতৰাজ। হ'ব, আমি ধৃতৰাজত দাগ দিলোঁ। তোমালোকে দাগ দিয়া দেখিছানে? প্ৰথমটো কুলি, পিছৰটো ধৃতৰাজ। ক নম্বৰটো কুলি, খ ধৃতৰাজ। এইবাৰ আমি 3 নম্বৰটোলৈ আগবাঢ়ো। চোৱা, 3 নম্বৰটোত আছে খালী ঠাই পূৰ কৰা। ক'ত আছে? দেশ বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক ডেছ বোলে। মই লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। কি চোৱা? পৰ্যটক বোলে। কিতাপত যিহেতু কলমেৰে লিখিব নাপায়, মই কলমেৰে নাই লিখা, কাঠ পেঞ্চিল দি লিখিছোঁ। তোমালোকৰ চাওঁতে অকণমান অসুবিধা হ'লে জুম কৰি লাহেকৈ ভিডিঅ'টো পজ কৰি জুম কৰি তোমালোকে চাব পাৰিবা। কাঠ পেঞ্চিল দি লিখি দিছোঁ পৰ্যটক। দেখিছা? ক নম্বৰটো। খ নম্বৰটোত চোৱা এতিয়া, হাঁহৰ ঠোঁট ডেছ আৰু ডেছ। হাঁহৰ ঠোঁট বহল আৰু চেপেটা। হ'ব। গ নম্বৰটোত চাবা, বাঁহ সজাত পাৰ্গত বাবে টুকুৰা চৰাইক ডেছ বুলিও কয়। বাঁহ সজাত পাৰ্গত বাবে টুকুৰা চৰাইক শিপিনী চৰাই বুলিও কয়। হৈ গ'ল? 3 নম্বৰটো হৈ গ'ল। এইবাৰ আমাৰ শেষৰ প্ৰশ্ন 4 নম্বৰটোলৈ আগবাঢ়ো। 4 নম্বৰটোত কি কৈছে? ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে। এফালে চোৱা, কেইটামান চৰাইৰ নাম দিয়া আছে, যেনে কণামুচুৰি, চিলনী, হাঁহ, ভাটৌ। আৰু ইফালে কোনে কি খায় সেইখিনি খেলি মেলিকৈ দিয়া আছে। শামুক খায়, ফল মূল খায়, মাছ খায়, মাংস খায়। এতিয়া কোনে কি খায় সেইমতে আমি আঁচ টানিব লাগিব। চোৱা, তোমালোকৰ সুবিধাৰ কাৰণে মই অলৰেডি আঁচটো টানি থৈছোঁ। কণামুচুৰিয়ে কি খায়? কণামুচুৰিয়ে খায় মাছ, সেইকাৰণে আমি কণামুচুৰিৰ পৰা মাছলৈ আঁচটো টানিছোঁ। চিলনীয়ে খায় মাংস, সেইকাৰণে মাংসলৈ আঁচ টানিছোঁ। হাঁহে খায় শামুক, হাঁহৰ শামুক বৰ প্ৰিয়, সেইকাৰণে আমি হাঁহৰ পৰা শামুকলৈ আঁচ টানিছোঁ। আৰু ভাটৌৱে ফল মূল খায়, সেইকাৰণে ভাটৌৰ পৰা ফল মূললৈ আঁচ টানিছোঁ। হৈছে? এইখিনিয়ে আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।
মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময়ে সময়ে দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। अच्छा चलता हूँ दुआओं में याद रखना, मेरे जिक्र का